যদিও তহঁতে মৃত্যুৰ বাবে হৈছ সাজু তেন্তে চিনিল মই দস্যু ৰত্নাকৰ। আমাক নামাৰিবা ব্ৰহ্মহত্যা মহাপাপ আমাক নামাৰিবা। ব্ৰহ্মহত্যা মহাপাপ মোৰ নাই প্ৰয়োজন। সাজু হ। এই আচৰিত এই তপস্বী ওচৰলৈ গৈ মোৰ মুদগৰ হাৰি গৈছে কিয়? হঠাতে মোৰ বুকু কঁপি উঠিছে কিয়? মুদগৰ সাজু হ তহঁতে মৃত্যুৰ বাবে। আমাক নামাৰিবা। আমাক মাৰিলেনো তোমাৰ কি লাভ হ'ব? তহঁতৰ অন্ন বস্ত্ৰ সকলো মোৰ হ'ব। অন্ন বস্ত্ৰ কাৰ বস্তু? বস্ত্ৰ লাগে তুমি খুজিলেই হ'ল। ঐ তপস্বী ব্ৰাহ্মণ এই দস্যু ৰত্নাকৰে ভিক্ষাৰ বৃত্তি নকৰে, নিজেই আজৰি সকলো কাঢ়ি লয়। বুজিলো বাৰু, সকলো বুজিলো, কিন্তু তাৰ আগে এটি কথা প্ৰকাশ কৰিব খোজো। খন্তেক ধৈৰ্য ধৰা। প্ৰকাশ নালাগে প্ৰকাশ কৰিব। সাজু হ তহঁতে। তুমি যে এই ব্ৰাহ্মণ হত্যা কৰি কাৰ বস্তু নিয়া, সেয়ে কাৰ বাবে? সেয়া কাৰ বাবে? সেই অন্ন বস্তু লৈ মোৰ পিতৃ মাতৃক মই পালন কৰাও। ৰত্নাকৰ, তুমি নিজ হাতে যি পাপ অৰ্জন কৰিছা আৰু লগতে তুমি তোমাৰ পিতা মাতা আৰু পত্নীকো পাপ সাগৰত ডুবাইছা। কি ক'লে? মোৰ লগতে মোৰ পত্নী পিতৃ মাতৃও পাপ সাগৰত ডুবিছে? হয় ৰত্নাকৰ। কেনেকৈ? তুমি তেতিয়াহ'লে তোমাৰ পত্নী আৰু পিতা মাতা সোধাগৈ যে তুমি কৰা পাপৰ ভাগিদাৰ তেওঁলোক হ'বনে নাই। বুদ্ধি কৰি তহঁতে ইয়াৰ পৰা পলাব খুজিছ? নাপাবি নিষ্ঠা তহঁতে আজি দস্যুৰ হাতত। সাজু হ তহঁতে মৃত্যুৰ বাবে। কিয় মুদগৰ বাৰে এই তপস্বী ব্ৰাহ্মণৰ হিৰত নপৰি হালি পৰিছ কিয়? বোৱাৰী আই, দিনৰ পিছত দিনবোৰ গৈছে পাৰ হৈ। কিয় বাৰু পুত্ৰ এতিয়াও অহা নাই উলটি আমাৰ কাষে? তেওঁক মই প্ৰতিদিনেই আপোনালোকৰ দুখৰ বিষয়ে সদায় ব্যক্ত কৰোঁ, কিন্তু তেওঁ মাত্ৰ এষাৰ কথাকে ব্যক্ত কৰে যেন তেওঁ যেতিয়াই আজৰি পায় তেতিয়াই তেওঁ আহি উপস্থিত হ'ম বুলি। সঁচাকৈ বোৱাৰী, অত দিন পাৰ হৈ গ'ল, অদ্যপি পুত্ৰৰ মুখখন মই নাপালো দেখা। পিতা, হে প্ৰভু দয়াময়, তুমি এয়া কেনে ধৰণৰ চালনা কৰিছা আমাৰ সমে? আই, আৰু কিমান দিন অপেক্ষা কৰিম পুত্ৰৰ বাবে? আহিব আই, তেওঁ যেতিয়াই আজৰি পায় তেতিয়াই আহি উপস্থিত হ'বহি। পিতা মোৰ সহস্ৰ প্ৰণিপাতে কৰিবা গ্ৰহণ। আই, কোন তই? মই কোন? মই নহয় পিতা, মই ৰত্নাকৰ। তই ব্ৰাহ্মণৰ পুত্ৰ হৈ তই কি ৰূপ কৰিছ ধাৰণ? পিতা
পিতা মই কেৱল ৰত্নাকৰে নহয়, মোক সকলোৱে দস্যু বুলি কয়। মোক সকলোৱে দস্যু বুলি কয়। কিয় বাৰু তই এনে ৰূপ কৰিলি নাৰায়ণ? এই ৰূপৰ বাবে অতদিনে দেখা দিয়া নাছিল, কিন্তু পিতা আজি এটা বিশেষ কাৰণতহে মই তোমালোকক দেখা দিছো পিতা। পিতা দেখা দিছো। কি বাক্য শুনাব পুত্ৰই? কি বাক্য মানে আজি বজ্ৰাঘাত হব মোৰ ক্ষীৰ? পিতা মই 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 নৰ হত্যা কৰি মই নৰ হত্যা কৰি অন্ন বস্ত্ৰ সকলো তোমালোকৰ বাবে যোগান কৰিছো। আৰু কোৱা পিতা, এই নৰ হত্যা কৰাৰ বাবে তুমি মোৰ লগতে ভুক্তভোগী হয় নে পিতা? কোৱা পিতা, তুমি ভুক্তভোগী হয় নে নহয়? নহয়, এই পাপৰ ভুক্তভোগী আমি তিনিও নহয়। বৃদ্ধ হলে নিজ সন্তানে পিতৃ মাতৃৰ দায়িত্ব অৱশ্যই কৰে বহন। এয়া সংসাৰৰ নিয়ম। কোনো ক্ষেত্ৰত আমি তোৰ পাপৰ ভাগিদাৰ হ'ব নোৱাৰো পুত্ৰ, নোৱাৰো। জননী, তুমিতো মোক জন্ম দিছা নহয় জানো? আৰু তোমাৰ বাবে নৰ হত্যা কৰি তাৰ পৰা অলংকাৰ আনি তোমাকে দিছো। কোৱা তুমিও মোৰ লগতে ভুক্তভোগী হয় নে নহয় এই মহাপাপৰ? পুত্ৰ, তোক মই গৰ্ভত ৰাখি বক্ষৰ অমৃতেৰে ডাঙৰ দীঘল কৰিছিলো। কোৱা তুমি ভুক্তভোগী হয় নে নহয়? তাৰ প্ৰতিদান স্বৰূপে আজি তোৰ পাপৰ ভাগি মাতৃ হব লাগে। সেয়ে নেকি পিতৃ মাতৃৰ অতল ভক্তি তোৰ? নোৱাৰো পুত্ৰ, নোৱাৰো। তোৰ পাপৰ ভাগি হব মই কদাপি নোৱাৰো। নোৱাৰা তুমি মহাপাপতে লিপ্ত হব। পুত্ৰ, নোৱাৰো। প্ৰভা, তুমিতো মোৰ মৰমৰ পত্নী হয়নে নহয়? গতিকে কোৱা প্ৰভা, কোৱা তুমি মোৰে মহাপাপত তুমিও লিপ্ত হয়নে নহয়? কোৱা প্ৰভা, কোৱা প্ৰভা। ক্ষমা কৰিব নাথ, প্ৰভা, মোকো ক্ষমা কৰিব। পত্নী হিচাপত শৰণ পোষণ দিয়াটো আপোনাৰ প্ৰধান কৰ্তব্য।
তেনেস্থলত আপোনালোকেই মহাপাপৰ ভাৰ মই ল'ব নোৱাৰিম। ডুবিলো বাবা, ডুবিলো মই সাগৰত ডুবিলো। তপস্বী মোক কৰা উদ্ধাৰ, এই মহাপাপৰ পৰা কৰা উদ্ধাৰ। তপস্বী মই আহিলো পিতা, স্বামী। বলা প্ৰিয়ে, এয়া সকলো বিধিৰ লিখন।